পঞ্চায়ত নিৰ্বাচনত ভোট দিলে ভোটে ৰঙিয়াত আজব ঘটনা ভোটদানৰ বিপৰীতে বেলট বাকচৰ পৰা ওলাল 475টা বেছি ভোট আমি আপোনাক দেখুৱাই দিছোঁ এইখন ভোটাৰ লিষ্ট ইয়াত সম্পূৰ্ণৰূপে লিখা আছে 683টা ভোট আছে ইয়াত এইখন প্ৰিজাইডিং অফিচাৰে দিয়া কপি ইয়াত ভোট পোল আছে 559টা আৰু এইখন নিৰ্বাচনী বিষয়াই দিয়া কপি ইয়াত ভোট পোল দেখুওৱা হৈছে 1034টা 84টা ভোট তাত নাকচ হৈছে আৰু বৈধ ভোট আছিল আপোনাৰ 950টা সংবাদমেলযোগে কংগ্ৰেছে অভিযোগ কৰা অনুসৰি ৰঙিয়াৰ 10 নং সোণেশ্বৰ ৱাৰ্ডত মুঠ ভোটাৰৰ সংখ্যা 683 গৰাকী 7 মেত ভোটদান কৰিছিল 559 গৰাকী ভোটাৰে কিন্তু ভোট গণনাত বেলট বাকচৰ পৰা ওলাল 1034টা ভোট প্ৰথমে পঞ্চায়ত নিৰ্বাচনত পূৰ্বে প্ৰকাশ কৰা এই ভোটাৰ লিষ্টখন চাওক 10 নং সোণেশ্বৰ ৱাৰ্ডত আছে মুঠ 683 গৰাকী ভোটাৰ ইয়াৰে 337 গৰাকী পুৰুষ ভোটাৰ আৰু 346 গৰাকী মহিলা ভোটাৰ এইবাৰ নিৰ্বাচনৰ দিনা ভোট গ্ৰহণৰ অন্তত প্ৰিজাইডিং বিষয়াৰ এই চাৰ্টিফিকেটখন চাওক য'ত 559 গৰাকী ভোটাৰে ভোটদান কৰা বুলি স্পষ্টভাৱে উল্লেখ আছে আৰু এইবাৰ নিৰ্বাচনী বিষয়াই জয়ী হোৱা প্ৰাৰ্থীগৰাকীক প্ৰদান কৰা এই চাৰ্টিফিকেটখন চাওক 107 নং পুথিমাৰী গাঁও পঞ্চায়তৰ 10 নং সমষ্টিৰ পৰা গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচনত 3 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল ইয়াৰে চন্দনা বনিয়াই লাভ কৰিছে 308টা ভোট তৰালী দেৱীয়ে লাভ কৰিছে 248টা ভোট হেমাদ্ৰী দাসে লাভ কৰিছে 394টা ভোট 394টা ভোট লাভ কৰি জয়লাভ কৰিছে হিমাদ্ৰী দাসে নিৰ্বাচনী বিষয়াই উল্লেখ কৰা অনুসৰি ৱাৰ্ডটোত ভোটদান হৈছিল 1034টা ইয়াৰে ভোট নাকচ হৈছিল 84টা আৰু বৈধ ভোট হৈছে 950টা অৰ্থাৎ 559 জন ভোটাৰে ভোটদান কৰা ৱাৰ্ডটোৰ বেলট বাকচৰ পৰা ওলাইছে 1034টা ভোট 1034টা ভোটৰ পৰা 559 বাদ দিলে দেখা যায় ৱাৰ্ডটোত 475টা ভোট বেছিকৈ ওলাইছে এতিয়া আমাৰ প্ৰশ্ন হ'ল ইয়াৰে শুদ্ধ কোন আৰু সত্য কোন প্ৰথমে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰ তালিকাত থকা ভোটাৰখিনি লিষ্টখন শুদ্ধ নে প্ৰিজাইডিং অফিচাৰে তাত প্ৰদান কৰা এই চাৰ্টিফিকেটখন শুদ্ধ নে নিৰ্বাচনী বিষয়াই নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীগৰাকীক প্ৰদান কৰা এই চাৰ্টিফিকেটখন শুদ্ধ বেলট বাকচৰ 475টা ভোট ক'ৰ পৰা আহিল ৱাৰ্ডটোত ভোট দিলে নেকি সংবাদমেলযোগে কংগ্ৰেছে নিৰপেক্ষ তদন্তৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে আমি সংবাদমেলৰ জৰিয়তে এই কথাটো আমি নিৰ্বাচনী বিষয়ৰ পৰা আমি স্পষ্টীকৰণ জানিব বিচাৰিছোঁ যে কিহৰ ভিত্তিত তেওঁলোকে তাত 1034টা ভোট পোল হোৱা বুলি তেওঁলোকে প্ৰমাণ পত্ৰ প্ৰদান কৰিলে ইয়াৰ অন্তৰালত কিবা ৰহস্য লুকাই আছে নেকি কাৰ শক্তিত তাত ইয়াত 1034টা ভোট পোল হ'ল কাৰ ক্ষমতা প্ৰয়োগ হ'ল 1034টা ভোট পোল হোৱাৰ কাৰণে য'ত ভোট আছিল 683টা তাত 1034টালৈকে ভোট বঢ়াৰ কাৰণে কাৰ শক্তি কাৰ চেষ্টা বা কোনে কি ব্যৱস্থা গ্ৰহণ কৰিলে এই কথাখিনি ৰাজহুৱা হ'ব লাগে আপোনালোক সকলোৱে জ্ঞাত যে নিৰ্বাচনৰ যিদিনাখন ভোট গণনাৰ সময়ত আপোনালোকে দেখা পাইছে যে ৰঙিয়াৰ বিধায়কগৰাকীয়ে আমাৰ ৰঙিয়া সমজিলা আয়ুক্তৰ কক্ষত ঘণ্টাৰ পিছত ঘণ্টা ধৰি চাহ মেলত ব্যস্ত হৈ আছে যিগৰাকী ব্যক্তি ৰঙিয়া নিৰ্বাচনৰ মূল ব্যক্তি সেইগৰাকী ব্যক্তিক তেখেতৰ অফিচৰ কোঠাত আবদ্ধ কৰি ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখিছে চাহ মেলৰ জৰিয়তে আৰু নিৰ্বাচনী ভোট গণনাৰ অন্তত এনেকুৱা ধৰণৰ বেমেজালি এয়া অতি দুৰ্ভাগ্যজনক কথা গতিকে আমি এই সংবাদমেলৰ জৰিয়তে এটা কথাই জনাব বিচাৰোঁ যে এই বিষয়টোৰ লগত কাৰ বিসংগতি আছে কোনে শক্তি প্ৰয়োগ কৰিলে কোনে ক্ষমতাৰ অপপ্ৰয়োগ কৰিলে ইয়াৰ অন্তৰালৰ ৰহস্য কি এই আটাইবোৰৰ ওপৰত এক নিৰপেক্ষ তদন্ত হ'ব লাগে আমি ইয়াৰ জৰিয়তে এই সংবাদমেলৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বিষয়টো অৱগত কৰাব বিচাৰিছোঁ ৰঙিয়াৰ পৰা মুস্তাফা আহমেদ অসম লাইভ 24